অতি সহজে আৰু বহুত কম সময়ৰ ভিতৰতে মই এই লিলি ফ্লাৱাৰটো বনালোঁ আৰু মই কেনেকৈ এই লিলি ফ্লাৱাৰটো বনালোঁ আপোনালোকক শ্বেয়াৰ কৰিম। বহুতে জানে আৰু বহুতে নাজানে, মই কিন্তু শ্বেয়াৰহে কৰিছোঁ মই লিলি ফ্লাৱাৰটো কেনেকৈ বনালোঁ। তাৰ কাৰণে আমি এনেকৈ মই পেটেলছ বনাম। মই য়েল্ল' কালাৰৰ ইয়াৰ্ন ল'ম। য়েল্ল' কালাৰৰ ইয়াৰ্ন লৈছোঁ মই আৰু হুক। প্ৰথমতে স্লিপ নট এটা বনাম, তাৰপাছত 17টা চেইন মই ল'ম। আপোনালোকে নিজৰ জোখেৰে আপোনালোকে ল'ব। যদি সৰুকৈ বনাব বিচাৰে কমকৈ চেইন বনাব, যদি ডাঙৰকৈ বিচাৰে তেতিয়া ডাঙৰকৈ, তেতিয়া বেছিকৈ চেইন ল'ব। মই কিন্তু 17টা চেইন ল'ম ইয়াত। মই 17টা চেইন কমপ্লিট কৰিলোঁ আৰু ফাৰ্ষ্ট চেইনত মই এটা সিংগল ক্ৰোচে, সেকেন্ড চেইনত এটা সিংগল ক্ৰোচে, থাৰ্ড চেইনত এটা হাফ ডাবল ক্ৰোচে আৰু ফ'ৰ্থ চেইনত ডাবল ক্ৰোচে কৰিছোঁ। এনেকৈ বাকী 3টা চেইনেৰে প্ৰত্যেকটো চেইনত মই ডাবল ক্ৰোচে কৰিম। এয়া লাষ্টৰ 3টা চেইনেৰে মই ডাবল ক্ৰোচে কৰিলোঁ আৰু প্ৰথমতে যেনেকৈ কৰিছিলোঁ তেনেকৈ লাষ্টৰ চেইনকেইটাটো মই কৰি দিলোঁ। এতিয়া এফালৰ হৈ গ'ল। এতিয়া মই আনটো ফালে কৰিম। ফাৰ্ষ্ট চেইনত সিংগল ক্ৰোচিয়া, আকৌ সেকেন্ড চেইনত সিংগল ক্ৰোচিয়া আৰু থাৰ্ড চেইনত হাফ ডাবল ক্ৰোচিয়া, ফ'ৰ্থ চেইনত ডাবল ক্ৰোচিয়া। তেনেকৈ গোটেইটো মই কৰি ল'ম। গোটেইটো মই কৰি ল'লোঁ। এতিয়া মই ইয়াত ৱায়াৰ এটেচ কৰিম। সেম চেইনতে মই ধাগা এটেচ কৰিম ৱায়াৰৰ লগত আৰু প্ৰত্যেকটো চেইনত মই হাফ ডাবল ক্ৰোচিয়া কৰিম। প্ৰত্যেকটো চেইনত ইয়াৰ্ন অভাৰ কৰি হাফ ডাবল ক্ৰোচিয়া কৰিম আৰু ৱায়াৰটো মই এটেচ কৰি ল'ম। প্ৰত্যেকটো চেইনত মই হাফ ডাবল ক্ৰোচিয়া কৰিম। তো এফালৰটো মই সম্পূৰ্ণ কৰিলোঁ। এতিয়া আন চাইডৰ ৱায়াৰটো এটেচ কৰিবৰ কাৰণে এয়া মই ৱায়াৰটো এটেচ কৰি দিলোঁ আৰু আন চাইডতো সেম প্ৰত্যেকটো চেইনত এটাকৈ হাফ ডাবল ক্ৰোচিয়া কৰি আনফালৰ ৱায়াৰটো একেলগে এটেচ কৰি ল'ম। এয়া মই গোটেইটো কমপ্লিট কৰি দিলোঁ আৰু এতিয়া 2টা চেইন বনাম। মই 2টা চেইন বনাম আৰু ফাৰ্ষ্ট চেইনত ধাগা টানি মই এইটো এটা ডিজাইন বনাই দিম যাতে এইটো এটা ভাল লাগে। এতিয়া মই স্লিপ টিচ কৰিম আৰু ধাগাটো কাট কৰি দিম। অলমষ্ট এইটো পেটেলছ কমপ্লিট হৈ গৈছে। এনেকৈ পেটেলছ কমপ্লিট কৰিছোঁ মই আৰু এনেকৈ মই 6টা পেটেলছ লৈছোঁ। আপোনালোকে আপোনালোকৰ মতে বঢ়াব কমাব পাৰে। এনেকৈ 2টা লিফৰ কাৰণে গ্ৰীণ কালাৰৰ ইয়াৰ্ন আছে। এটা মই স্লিপ নট বনাইছোঁ। সেম ফুলৰ পেটেলৰ নিচিনাই মই ইয়াতে 17টা চেইন বনাম। সেম মই তেনেকেই কৰিম যেনেকা ফুলৰ পেটেলছবিলাক বনাইছিলোঁ তেনেকৈ সেমেই বনাম মই লিফৰ কাৰণেও। এতিয়া গোটেইখিনিতে মই ডাবল ক্ৰোচিয়া কৰি দিম আৰু লাষ্টৰ 3টাত মই ফাৰ্ষ্টটোত হাফ ডাবল ক্ৰোচিয়া কৰিম, সেকেন্ডটোত সিংগল ক্ৰোচিয়া, সেকেন্ডটোত আৰু সিংগল ক্ৰোচিয়া। এফালৰটো হৈ গ'ল। আনফালেও সেম কৰিম। ফাৰ্ষ্ট চেইনত সিংগল ক্ৰোচিয়া, সেকেন্ড চেইনতো সিংগল ক্ৰোচিয়া, থাৰ্ড চেইনত হাফ ডাবল ক্ৰোচিয়া আৰু ফ'ৰ্থ চেইনত ডাবল ক্ৰোচিয়া। ফ'ৰ্থ চেইনত মই ডাবল ক্ৰোচিয়া কৰিম আৰু এনেদৰে লাষ্টৰ 3টা চেইনেৰে গোটেইখিনি চেইনতে ক্ৰোচিয়া কৰি আকৌ এটা কমপ্লিট কৰি এতিয়া মই ৱায়াৰ এটেচ কৰিম। সেম চেইনত আকৌ ৱায়াৰ এটেচ কৰিছোঁ মই। আকৌ সেই ফুলৰ নিচিনাকৈ মই বনাইছোঁ এইটো। প্ৰত্যেকটো চেইনত হাফ ডাবল ক্ৰোচিয়া কৰিম। সেম একেবাৰে ফুলৰ পেটেলছৰ নিচিনাই এইটো গোটেইখিনি হৈ গ'ল আৰু এনেকৈ আৰু 2টা চেইন বনাই ল'ম মই। সেম আপোনালোকে এই ফ্লাৱাৰ পেটেলটোৰ নিচিনাই আপোনালোকে এই লিফটো বনাব পাৰে। ধাগাটো মই কাট কৰি এয়া মই লিফ বনাই দিলোঁ। এতিয়া বনাম এই ফুলৰ মাজত দিবৰ কাৰণে মই ৱায়াৰ লৈ লৈছোঁ আৰু মাজত এনেকৈ
অকণমান আঠা লগাই দিছোঁ যাতে ধাগাটো লাগি ধৰে। মই ব্ৰাউন কালাৰৰ ধাগা ইউজ কৰিছোঁ। আপোনালোকক যিটো কালাৰৰ ধাগা ভাল লাগে সেইটো আপোনালোকে ইউজ কৰিব। মাজতে মই এইটো কাটি দিম। মই দুটা কৰি দিম অলপ ডাঙৰ থকাৰ কাৰণে। এইটো অকণমান আগটো ঘূৰাই আকৌ মই গ্ৰীণ কালাৰৰ ইয়াৰ্ন ইয়াত লগাই দিম। মই ইয়াত ডাঙৰ হোৱাৰ বাবে দুটা কৰিছোঁ, সৰু থাকিলে আপুনি এটাইও ৰাখিব পাৰে। এতিয়া মই গ্ৰীণ কালাৰৰ ইয়াৰ্ন দি গোটেইটো মই গ্ৰীণ কালাৰৰ ইয়াৰ্ন দি গোটেইটো ঢাকি দিম, চাবলৈও ভাল লাগিব। তেনেকৈ মই 6টা বনাইছিলোঁ। এতিয়া মই গোটেইখিনি পেটেলছ এটেচ কৰি ল'ম। 6টা পেটেলছ বনাইছিলোঁ মই আৰু 6টাকো মই ইয়াতে এটেচ কৰি দিম। ছয়টাকো লৈ মই এনেকৈ এতিয়া গ্ৰীণ কালাৰৰ ধাগায়েদি সেইটো অলপমান টাইট কৰি দিম। ইয়াত আকৌ ফ্লাৱাৰ ষ্টিকো এটেচ কৰিব লাগিব, সেইটো কাৰণে অকণমান মই ঢিলাকৈ এৰি দিছোঁ। এতিয়া মই ষ্টিকটো কাটি ঠিক জোখৰ মাজতে এনেকৈ অলপ মোৱাই দিছোঁ আৰু ধাগাটো দি টাইট কৰি দিছোঁ। আৰু ভালকৈ ৱায়াৰখিনি যাতে ঢাক খাই যায় তেনেকৈ মই গোটেইখিনিতে ধাগা হেৰি কৰি দিছোঁ। আৰু এতিয়া ইয়াৰ লিভছবিলাক মই এটেচ কৰি দিছোঁ এটা এটা কৰি। দুটা বনাইছিলোঁ আৰু দুটা এটেচ কৰি এয়া মই গোটেইখিনিতে গোটেই ষ্টিকতে মই গ্ৰীণ কালাৰেদি ৱায়াৰ লগাই এইটো মই বনাই ল'লোঁ। অতি কম সময়ৰ ভিতৰতে মই এইটো বনালোঁ আৰু কেনেকুৱা হৈছে মই নাজানো, আপোনালোকে কমেণ্টত জনাব। মই এনেকৈ ভিডিঅ' আগতে বনোৱা নাই, তো কি ক'ব লাগে কি নক'ব লাগে কিবা কিবিহে কৈ পাইছোঁ, কিন্তু মোক খালি এইটো বহুত ভাল লাগিছে। আপোনালোকে কমেণ্টত জনাব আপোনালোকে এইটো কেনেকৈ পাইছে। বহুত কমৰ সময়ৰ ভিতৰতে বনাইছোঁ এনেকৈ।